চাওক আমি অসমীয়া যুৱ মঞ্চই এটা কথাই আজি স্পষ্ট ভাষাৰে ক'ব বিচাৰিছো যে দেশতকে কিন্তু গৌৰৱ গগৈ কেতিয়াও ডাঙৰ নহয় 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 কাৰণ আমি এটা কথাই অসম তথা ভাৰতৰ সাংসদসকলক অনুৰোধ জনাইছো যে তেখেতক আমাৰ যি অসম কংগ্ৰেছৰ বৰ্তমানৰ কংগ্ৰেছৰ সভাপতি তথা যোৰহাট লোকসভাৰ সমষ্টিৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াক আমি ভাৰত তথা অসমৰ সাংসদসকলক এটা অনুৰোধ জনাব বিচাৰিছো যে ৰাষ্ট্ৰ বিৰোধী বঁটাটো এবাৰ তেখেতক দি দিব লাগে কাৰণ আমি দেখিবলৈ পাইছো যে আমাৰ শত্ৰু ৰাষ্ট্ৰ যি পাকিস্তানত তেওঁৰ দিনে ৰাতিয়ে তেখেতৰ নিউজ বাজিছে কাৰণ কোনো এজন সাংসদে কৰি দেখুৱাব নোৱাৰা কাম এটা আমাৰ কংগ্ৰেছৰ গৌৰৱ গগৈয়ে কৰি দেখুৱালে লাজৰ বিষয়ে সিদিনা আমি দেখা পালো যে সাংসদত আজি তাত গৃহমন্ত্ৰী আছে বৈদেশিক মন্ত্ৰী আছে সকলোৱে বাৰে বাৰে কৈ থকা পিছতো তেখেতে আকৌ প্ৰশ্ন উত্থাপন কৰিছে যে কেইখন যুদ্ধ বিমান ধ্বংস হল কিমান সামৰিক ঘাটি ধ্বংস হল কিমান ক্ষতি হল গতিকে এইটো তেখেতে বুজাব বিচাৰিছে যে তেখেতে পাকিস্তানক এইটো মেছেজ দিব বিচাৰিছে এইটো তেখেতে প্ৰশ্ন সোধা নাই আমি যি দেখিছো যে তেখেতে পাকিস্তানক এইটো মেছেজ দিব বিচাৰিছে যে যিটো আমাৰ নিজৰ আমাৰ ভাৰতৰ ভিতৰত থকা এটা মেছেজ সেই মেছেজটো তেখেতে পাকিস্তানক দিব বিচাৰিছে সেই প্ৰশ্নটো সুধি পেলাই আমাৰ তেনেকুৱা অনুভৱ হৈছে আৰু বাৰে বাৰে আমি আগতো আমি সংবাদ মেল দিছিলো যে গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট বাৰে বাৰে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আহিছিল কিন্তু আমি তেখেতক স্থিতি স্পষ্ট কৰিব বাবে আমি তেখেতক আহ্বান জনাইছিলো আৰু তেখেতে সেই মৰ্মে তাৰ পিছদিনাখনি স্থিতি স্পষ্ট কৰিছিলে যে মই কিছু বছৰ আগতে গৈছিলো কিন্তু সিদিনা দেখিলো আমাৰ সন্মানীয় আমাৰ গৃহমন্ত্ৰী ডাঙৰীয়াই এবাৰ আৰু দুবাৰ তিনিবাৰকে তেখেতক কৈছে যে আপুনি তেখেতে পাকিস্তান গৈছে গতিকে প্ৰমাণিত কৰি দিছে গৃহ বিভাগে যেতিয়া কৈ দিলে কথা যে তেখেতে পাকিস্তান গৈ আছে গতিকে এতিয়া চিধা চিধি কথা তেখেতৰ ওপৰত একশ্যন ল'ব লাগে তেখেতৰ ওপৰত কেছ ৰুজু হ'ব লাগে চিধা চিধি কথা আজিও তেখেতে মানে অন্তৰাত্মাই অসম তথা ভাৰতখনক তেখেতে অন্তৰাত্মাত ল'ব পৰা নাই নেকি কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াই এটা কথা ক'ব বিচাৰিছো যে আকৌ এবাৰ ক'ব বিচাৰিছো যে গৌৰৱ গগৈৰ পাছত কিন্তু দেশ আগত কিন্তু চিধা কথা গতিকে বাৰে বাৰে তেখেতে ইমান প্ৰেম দিলে পাকিস্তানৰ লগত তেখেতৰ নিউজ বাজি গ'ল তাত গোটেইকেইটা চেনেলত নোহোৱা নুবুজা এটা কাণ্ড গতিকে তেখেতে যদি সঁচাকে যদি অসম তথা ভাৰতক ভাল পালেহেঁতেন সিদিনাও আমি দেখিলো যে ৰাহুল গান্ধী আহিছে আৰু আহি পেলাই তাতে কৈছে যে আজি আমাৰ যিসকল উচ্ছেদ চলাই আছে যিবোৰ অবৈধ বাংলাদেশী মিয়া উচ্ছেদ কৰিছে লাখ লাখ হেক্টৰ ভূমি এখন চৰকাৰৰ দিনত আজি মিয়াসকলে লৈ আছিলে কিন্তু আমাৰ এই অসম চৰকাৰে উচ্ছেদ কৰিছে আৰু তেওঁলোকে আহি পেলাই কি কৰিছে যে আমি কংগ্ৰেছ চৰকাৰ অহাৰ লগে লগে আপোনালোকক পুনৰ সংস্থাপন দিম পুৰণ মাতি দিম লাজ লগা নাই আপোনালোকক সেইবিলাক কথা ক'বলৈ গোটেই অসমে সমৰ্থন জনাইছে যে মিয়া বাংলাদেশীসকলক খেদিব লাগে বিতৰণ কৰিব লাগে উচ্ছেদ কৰিব লাগে আৰু তাৰে এগেইনষ্টত আপোনালোকে কি কৈছে যে মাতি দিব ভোটৰ লালসাত গতিকে গৌৰৱ গগৈ ডাঙৰীয়াই যি 2026 চনৰ যি আশা দেখিছিল যি কংগ্ৰেছ চৰকাৰে আশা তেখেতক লৈ আশা দেখিছিল চব জিৰ' আলুগুটি আমি আজি কৈছো লিখি ৰাখক আজিৰ ডেটত লিখি ৰাখক যদি কংগ্ৰেছ চৰকাৰ 2026 চনত আহে মই সংগঠনৰ পদত্যাগ কৰি দিম গতিকে পাকিস্তানী এজেণ্ট এজনক কিদৰে অসম তথা ভাৰতবাসীয়ে তেতিয়া আদৰি ল'ব গতিকে তেখেতৰ আজিলৈকে আধাংগিনী তাত NGO বোলে চলাই আছে তাত দৰমহা লৈয়ে আছে আজিলৈকে তেখেতৰ ল'ৰা ছোৱালীকেইটাক ভাৰতীয় কৰিব নোৱাৰিলে গতিকে কিমান এটা লাজৰ বিষয় গৌৰৱ গগৈ ডাঙৰীয়া আপোনাক আমি অনুৰোধ জনাইছো আপোনালোকৰ যোগেদি আমি অনুৰোধ জনাইছো যে আপুনি পাকিস্তান প্ৰেম প্ৰীতি এৰক সঁচাকে যদি অন্তৰাত্মাই ভাৰত তথা অসমক যদি ভাল পায় আপুনি পাকিস্তান প্ৰেম কৰাৰ এই প্ৰেমৰ লীলা এৰক নহ'লে কিন্তু ভয়াৱহৰ সন্মুখীন হ'বলৈ অসমীয়া যুৱ অঞ্চলৰ সন্মুখীন হ'বলৈ সাজু হওক আপুনি ভয়াৱহৰ ৰূপত আপুনি সাজু হৈ থাকক যে ভয়াৱহৰ ৰূপত আমাৰ অসমীয়া যুৱ মঞ্চৰ সন্মুখীন হ'বলৈ আপুনি সাজু থাকক চিধা কথা স্পষ্ট কথা মিয়া প্ৰেমী ওলাব আপুনি পাকিস্তানী প্ৰেমী ওলাব আপুনি লাজ লগা নাই আপোনাৰ কংগ্ৰেছ এজন সভাপতি হৈ পেলাই যোৰহাটৰ সংসদ বুলি ক'বলৈ আমি আপোনাক লাজ লাগিছে আজি
বাৰে আপুনি পাকিস্তানী লগত আপুনি সংসাৰ কৰি আছে গতিকে আপুনি স্থিতি স্পষ্ট কৰক চিধা কথা কৈ দিছো আপুনি স্থিতি স্পষ্ট কৰক নহলে আমি ভাৰত চৰকাৰ তথা অসম চৰকাৰক আমি আহ্বান জনাইছো যে এইজন গৌৰৱগৈৰ ওপৰত বিহিত ব্যৱস্থা লওক এইজন গৌৰৱগৈৰ ওপৰত বিহিত ব্যৱস্থা লওক চিধা কথা স্পষ্ট কথা তেওঁ গোটেই পৰিবাৰৰ ওপৰত বিহিত ব্যৱস্থা লওক চিধা কথা স্পষ্ট কথা আৰু এটা কথা কিমান লাজৰ বিষয় কিমান লাজৰ কথা যে তেওঁৰ আধাংগিনী তথা তেওঁৰ যি সন্তান আছে এতিয়ালৈকে কিন্তু ভাৰতৰ নাগৰিকত্ব দিয়া নাই তাতকে নিৰ্লজ্জ কাণ্ড আছে হা মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখে আৰু নিজৰ ল'ৰা ছোৱালী তেখেতৰ ভাৰতৰ নাগৰিকত্ব নাই তেখেতৰ ৱাইফৰ নাই তেখেতে তেওঁ ৱাইফে পাকিস্তানত দৰমহা খাই আছে কিমান লাজৰ বিষয় ধিক্কাৰ জনাইছো আপোনাক ধিক্কাৰ জনাইছো গৌৰৱ গগৈ ডাঙৰীয়া ধিক্কাৰ জনাইছো জয় ভাৰত